ষ্টক ট্ৰেডিঙৰ নামত যেটো ফ্ৰডুলেন্ট ট্ৰানজেকচন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ সিবিআইক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গুটেই 32টা গোচৰ সিবিআই তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলো আৰু তেখেতেও সিবিআইক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে ডিওপিটিৰ পৰা নটিফিকেশন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজিৰ কেবিনেটত এটো সিদ্ধান্ত লৈছো যে এই গুটেই কেটা কেছ আমি সিবিআইক দিম আৰু সিবিআই নলুৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশনটো সিবিআই কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি সিবিআই লব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ সিবিআই লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেটা লম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি সিবিআইক দিম কেবিনেটে এটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভুঁয়ে সৰু খুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে